জীৱনৰ সামৰণি পৰি আহিছে। অকল বাকী মাথো দুৰ্যোধনক শেষ কৰিব পাৰিলে মোৰো কৰ্তব্য শেষ হৈ পৰিব। শল্য আৰু শকুনি সিহঁতৰ বাবে বিশেষ চিন্তান্বিত হ'ব নালাগিব। দাদা তীৰ্থৰ পৰা ঘূৰি অহাৰ আগতে দুৰ্যোধনক কিবা এটা কৰিব নোৱাৰিলে পাছত কৰাটো টান হৈ উঠিব। দুৰ্যোধন দাদাৰ পৰম ভক্ত। নহয় শকুনিকো লগে লগে আঁতৰাব লাগিব, নহ'লে হয়তো আজি মোৰ পৰম সৌভাগ্য, মই দেখোন নাৰায়ণৰ আগতে ওলালোহি। মামা, তোমাৰ কথাকে ভাবিছিলো। মোৰ কথা? যুদ্ধৰ ভাৱনা এৰি মোৰ কথা ভবা হৈছিল নে যুদ্ধৰ মাজতে ভবা হৈছিল? মাজতে মামা। তেনেহলে আমাৰ কিয় মামা? অতদিন ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰবোৰ থাকোতে সৰু সুৰা তৰাৰ লেখতে নাছিল। এতিয়া সেইবোৰ যদুপতিয়ে এটাকৈ সহায় সৰু সুৰা তৰাৰ যেতিয়া লেখত ধৰিলা, আমি পপীয়া তৰা আমাক খহাবাই। মামা, তুমি বৰ চতুৰ। সকলোখিনি যদুপতিৰ পৰাই ধাৰ কৰা। মামা, বাৰু মামা, এটা কথা সুধো, কবানে? অন্তৰ্যামী নাৰায়ণে নকলেও বুজি পাব। বাৰু কোৱাচোন মামা, এই কুৰুক্ষেত্ৰৰ ৰণত তুমি কাৰ পৰাজয় হলে ভাল পোৱা? পৰাজয় হবলে আৰু বাকী নাই। মামা, এতিয়া ভাল পাইছো নে বেয়া পাইছো যদুপতিয়ে নিজেই জানে। মামা, কৌৰৱৰ আশ্ৰয়ত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজন হৈ বিশ্বাসঘাতকী হলা কিয়? তাৰ উত্তৰো আজি মই নাৰায়ণক দিব লাগিবনে? তুমি নিষ্ঠুৰ। আৰু মই মোৰ কৰ্তব্য কৰিছো। মোৰ কৰ্তব্য পালনত ক'ত ত্ৰুটি ৰল দয়াময়? ভাগিন ভাগিন বুলি মুখৰ অমৃতেৰে ভুলাই অন্তৰত চিৰসঞ্চিত হলাহল বিষতকৈ সন্মুখ ৰণত অখি ধাৰণ কৰি শত্ৰুতা আচৰণ কৰা অনেক গুণে শ্ৰেয় মামা। ক্ৰোধান্ধ মানুহ মই। মোৰ এই প্ৰতাৰণা, মোৰ এই প্ৰবঞ্চনা ক্ষমাৰ অযোগ্য বুলি মই জানো, কিন্তু পূৰ্ণ ব্ৰহ্ম নাৰায়ণৰ কপট নিদ্ৰাতকৈও মোৰ এই আচৰণ বেছি দূষণীয় নে? ভুল বুজিছা মামা। সদায় ভুল কৰি কৰি ভুলতেই অভ্যস্ত এই শকুনি। জীৱনৰ সেই বতৰত আৰু সেই ভুল নাভাগে নাৰায়ণ। মামা, তোমাৰ দুখতে কৌৰৱ ধ্বংস হল। স্বৰ্ণ লংকা চাই কৰিছিল ৰাজভ্ৰাতা বিভীষণে। আৰু আজি স্বৰ্ণময় ভাৰত ভূমি শ্মশান কৰিলা ৰাজ মাতুল তুমি শকুনি। হে মাধৱ, মোৰ ধন্যবাদ কৰিব গ্ৰহণ। নুবুজিলো মামা। পৰ পদেশেবি এই শকুনি, ৰাজত্বহী দৰিদ্ৰ শকুনিৰ মূৰৰ ওপৰত ভাৰত যুদ্ধৰ সকলো ত্ৰুটি, সকলো কলংক জাপি দি অগতিৰ গতি স্বয়ং ত্ৰিজগতৰ প্ৰতি নাৰায়ণে যেতিয়া হাত সাৰিব বিচাৰিছে, এই শকুনি সামান্য শকুনি নহয়।
তাৰ জনম ধন্য আৰু তাৰ জীৱন ধন্য। আৰু এই জীৱনৰ গৰাকী তুমি যদুপতি মোৰ ধন্যবাদ কৰিবা গ্ৰহণ। মামা, তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একে নহয়। তোমাৰ উদ্দেশ্য প্ৰতিশোধ, ধ্বংস, কিন্তু মই यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनार्थाय संभवामि युगे युगे। संभवामि युगे युगे, संभवामि युगे युगे, संभवामि